Hi, hello everyone. Moi Deepika Deka. আজি মই ক্লাস দি আছো এক্সেস বাৰৰ বৰপেটা ৰোডত বাইদেউ এজনী থাৰ্ড ক্লাস লৈছে তেখেতে কেনেকুৱা পালে শিকি তেখেতৰ এক্সপেৰিয়েন্স আমাৰ লগত শেয়াৰ কৰিব ইয়া বাইদেউ আহিছে নমস্কাৰ আপোনাৰ নাম মোৰ নাম বিজু ডেকা মোৰ ঘৰ বৰপেটা ৰোডত মই ডিসেম্বৰ 1 তাৰিখৰ পৰা মানে পল্লবী মেমৰ আৰু আলিয়া মেমৰ ওচৰত এক্সেস বাৰৰ প্ৰথম ক্লাসটো কৰিছিলো তাৰ পিছত সেকেন্ড ক্লাস জুনু মেমৰ তাতে কৰিছো আজি মোৰ দীপিকা মেমৰ ওচৰত থাৰ্ড ক্লাসটো কৰিছো আজি ক্লাস কৰি খুবেই ভাল লাগিল যিখিনি মোৰ ডাউট আছিল ক্লিয়াৰ হৈছে আৰু মই বৰপেটা ৰোডৰ বাকিক কৈছো আপোনালোকে এতিয়া মোৰ পৰা ক্লাস কৰি লব পাৰিব আৰু সেশনো লব পাৰিব মই আপোনাৰ নাম্বাৰটো মই দি দিম বাৰু তলত আপোনাক ঠিক আছে কোনোবাই যদি প্ৰবলেম বিভিন্ন প্ৰবলেমৰে সলভ কৰে এক্সেস বাৰে আপোনালোকে গতি গম পাইছে এক্সেস বাৰ কি অসমৰ সুকে কানে কি আপোনাৰ লাভ হৈছে বেনিফিট হৈছে এতিয়ালৈকে আপুনি ডিসেম্বৰৰ পৰা শিকিছে ন কম এক্সেস বাৰ আসলতে মোৰ হাজবেণ্ডৰ কাৰণে মই শিকিছিলো কাৰণ তেওঁ অসুস্থতাত ভুগি আছিল তাৰ পিছত মই 6টা সেশন দিয়াৰ পিছত খুবেই ভাল হ'ল হাজবেণ্ডৰ আৰু মোৰো ভাল হৈছে আৰু মানুহ বিজনেস কৰে না আপুনি মই মোৰ বিউটি পাৰ্লাৰ আছে ময়ো যথেষ্টখিনি ভাললে লাগিছে আৰু মই এতিয়া খুব মই আনন্দ মানে টেনশনটো থাকে কিন্তু সেই টেনশনটো তাৰমানে টেনশনৰ জায়গাত নাথাকে তাৰমানে এতিয়া মই ফুৰ্তিতে থাকো সেইখিনি গম পাওঁ আৰু মানুহজন মানে খুব ভাল লাগি থাকে বাৰ দিয়াৰ পিছত আৰু বিভিন্ন বহুতক দিছো মই সবেই ভাল ৰিজাল্ট পাইছে এটা একটু কারণে আপনি মানে ফেসিলিটেটর হওয়ার ডিসিশন লৈছে তেতিয়া আপনি মানে বৰপেটাবাসীকো আপুনি অকমান আপডেট কৰিব মানে দিয়ে তেওঁলোকৰ প্ৰবলেম বিলাক সলভ কৰাত হেল্প কৰে আপোনালোকৰ বৰপেটাবাসী সকলক কম মই যে আপোনালোকৰ বিভিন্ন সমস্যাৰ পৰা যদি আপোনালোকে হাত হাৰিব বিচাৰে তেনে আপোনালোকে এবাৰ বা দুবাৰ কিছুমান মানুহক এবাৰ দুবাৰতে হৈ যায় দিলে হৈ যায় আৰু কিছুমান যাৰ নেগেটিভিটি বেছি থাকে আমাৰ মূৰৰ যাৰ নেগেটিভিটি থিংকিং টু বেছি থাকে তেনে হলে হেটো অলপ বেছিকে দিব লাগিব কিন্তু ৰিজাল্ট পাবই আপুনি হেতু ঠিক কাৰণ সাইড এফেক্ট নাই যে মানে বহুত ৰিজাল্ট পাইছো আৰু মানি ব্লকেজবোৰ খোলা হৈছে আৰু নিজে মানুহ বহুত এনাৰ্জেটিক হৈছো আৰু বহুত আনন্দত থাকো এতিয়া মানে এক্সেস বাৰত মানে কৰিবলৈ খুব ভাল লাগে আৰু খুব ভাল লাগি আহিছে সেইটো কাৰণে আপুনি ডিসিশন লৈছে যে ফেসিলিটেটৰ হ'ব আৰু বেলেগ আমাৰ আপোনালোকৰ এইখিনি মানুহ কমে আছে ন হিকা মানুহ এক্সেস বাৰৰ কথা মানুহ বহুতে নাজানেও আৰু বহুত কম শিকিছে বৰ্তমান এক্সেস বাৰৰ কথা অসমৰ চুকে কোনে সকলো মানুহে গম পায় যদিও আমাৰ বৰপেটাত খুব কম মই বৰপেটাত বাকি সকলক কওঁ যে আপোনালোকে এবাৰ চাওক এক্সেস বাৰ কি বস্তু চেঞ্জ কৰক আৰু লাইফটো চেঞ্জ কৰক কাৰণ এক্সেস বাৰৰ ৰিজাল্ট আছেই আপোনাৰ ঘৰুৱা অশান্তি ল'ৰা ছোৱালীৰ কাৰণে অশান্তি হাজবেণ্ডৰ অশান্তি এইবিলাকো সলভ হয় আচৰিত ধৰণে ৰিজাল্ট দিয়ে আপুনি মাত্ৰ এবাৰ আপুনি এক্সেস বাৰ দিয়ক বা এক্সেস বাৰ শিকি লওক সেশন লৈ লওক বাইদেউৰ ইয়াতে যেহেতু আমাৰ ইয়াতে খুব কম আছে আপোনালোকে বাইদেউকে যোগাযোগ কৰিব পাৰে আৰু আশপাশৰ নলবাৰী বৰপেটা ৰোড এইখিনি মানে ন সৰ্বক এইখিনি ওচৰ হ'ব আপোনালোকৰ যিখিনি আপোনাৰ লাইফক পজিটিভভাৱে চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে শিকক সবে আগবাঢ়ি আহক আৰু বিজি বাইদেউ তাতে ল'ব বুলি আশা কৰিলোঁ ধন্যবাদ ভাল লাগিল বাইদেউ আজি ক্লাছ দি বাইদেউ আপোনাৰ লগত ক্লাছ কৰি মোৰ খুবেই ভাল লাগিছে এইবিলাক ক্লিয়াৰ হৈছে ন ডাউটবিলাক ঠিক আছে এনেধৰণে আৰু যিসকলে গুৱাহাটীত থাকে বা গুৱাহাটীৰ আশপাশৰখিনি মোৰ তাত ল'ব পাৰিব বাইদেউৰো ভাল হওক মই তাৰে কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ চবকে